What was name of first Assamese who fought against British? ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি আছিল? মণিৰাম দেৱান, কনকলতা বৰুৱা, গুমধৰ কোঁৱৰ, মুকুন্দ কাকতি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গুমধৰ কোঁৱৰ। গুমধৰ কোঁৱৰে 1828 চনত প্ৰথমবাৰৰ বাবে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। পিছৰ প্ৰশ্ন, In which year Ahoms entered in the Brahmaputra Valley? কিমান চনত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? 1228 চনত, 1240 চনত, 1253 চনত, 1268 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1228 চনত। 1228 চনত চুকাফাৰ নেতৃত্বত আহোমসকলে উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকে প্ৰথম ৰাজধানী স্থাপন কৰিছিল চৰাইদেউত 1253 চনত। পিছৰ প্ৰশ্ন, Which was the first battle fought by Ahoms against the Mughals? আহোম আৰু মোগলৰ মাজত হোৱা প্ৰথমখন যুদ্ধৰ নাম কি? শৰাইঘাট, পিছলা, ইটাখুলি, ভৰলী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভৰলী। আহোম আৰু মোগলৰ মাজত হোৱা প্ৰথম যুদ্ধখনৰ নাম আছিল ভৰলী যুদ্ধ আৰু এই ভৰলীৰ যুদ্ধ সংঘটিত হৈছিল 1638 চনত। পিছৰ প্ৰশ্ন, When the capital of Assam was shifted from Rangpur to Jorhat? কেতিয়া অসমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰা হৈছিল? 1794 চনত, 1874 চনত, 1973 চনত, 1820 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1794 চনত। 1794 চনত গৌৰীনাথ সিংহই ৰংপুৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। পিছৰ প্ৰশ্ন, Where the পথৰুঘাট run took place? পথৰুঘাটৰ ৰণ ক'ত হৈছিল? নগাঁও, যোৰহাট, গুৱাহাটী, দৰং। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে দৰং। দৰং জিলাত পথৰুঘাটৰ ৰণ হৈছিল 1894 চনত। পিছৰ প্ৰশ্ন, Who was the last king of Sutia Kingdom? চুতীয়া ৰাজ্যৰ শেষ ৰজা কোন আছিল? বীৰপাল, নীতিপাল, ৰত্নপাল, ধৰ্মপাল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নীতিপাল। নীতিপাল আছিল চুতীয়া ৰাজ্যৰ শেষ ৰজা আৰু তেওঁলোকৰ প্ৰথম ৰজা আছিল বীৰপাল আৰু তেওঁলোকৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল স্বৰ্ণগিৰিত। পিছৰ প্ৰশ্ন, Who was the last independent Ahom king? আহোমৰ শেষ স্বাধীন ৰজা কোন আছিল? পুৰন্দৰ সিংহ, চন্দ্ৰকান্ত সিংহ, কমলেশ্বৰ সিংহ, চক্ৰধ্বজ সিংহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পুৰন্দৰ সিংহ। আহোমৰ শেষ স্বাধীন ৰজা আছিল পুৰন্দৰ সিংহ। পিছৰ প্ৰশ্ন, বদন বৰফুকন was assassinated by? বদন বৰফুকনক কোনে হত্যা কৰিছিল? ৰাঘৱ, নাহৰ, ৰূপসিং সুবেদাৰ, ৰমাকান্ত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰূপসিং সুবেদাৰ। বদন বৰফুকনে মানসকলক অসমলৈ আমন্ত্ৰণ কৰি অনাৰ বাবে ৰূপসিং সুবেদাৰে তেওঁক হত্যা কৰিছিল। পিছৰ প্ৰশ্ন,
হু ইজ নউন এজ খুৰা ৰজা? খুৰা ৰজা বুলি কাক জনা যায়? চুখাম্ফা, চুক্লেংমুং, চুলিকফা, চুচেনফা? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চুখাম্ফা। চুখাম্ফাক খুৰা ৰজা বুলি জনা যায়। পিছৰ প্ৰশ্ন, in which year the Treaty of Majuli was signed between Ahom and Koch? কিমান চনত আহোম আৰু কোচৰ মাজত মাজুলীৰ সন্ধি হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1563 চনত। 1563 চনত আহোম আৰু কোচৰ মাজত মাজুলীৰ সন্ধি হৈছিল।